বৰ্তমান এনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে অনলি আমাৰ অসমতে নহয় অল নৰ্থ ইষ্ট ধৰি এনেকুৱা হৈছে গাহৰিয়ে পোৱালি জন্ম দি আছে, বেমাৰৰ কোনো লক্ষণ নাই। পোৱালি হৈছে হোৱাৰ পিছত আধা ঘণ্টাৰ ভিতৰত মাকজনী ডেথ, পোৱালিখিনি ছাইডত কান্দি আছে। এনেকুৱা হৈ আছে। বহুত ফোন আহি আছে, বহুতে ভিডিঅ' পঠাই আছে দাদা এনেকুৱা সমস্যা। বৰ্তমান ৰাতি এটা নাই দুটা নাই ফোন আহি থাকে যে দাদা গাহৰিয়ে বৰ্তমান দানা নাখায়, কি কৰিম। পৰিস্থিতি কি ক'ম আৰু। বৰ্তমান এই যে কয় ভেকচিনত 0% কাম নাই। ভেকচিনটো বহুতে কৰিছে, ইমান ডাঙৰ ডাঙৰ ফাৰ্মবিলাক ধ্বংস হৈ গৈ আছে। ভেকচিনটো সকলোৱে দি আছে, সকলোৱে কৰি আছে ভেকচিনৰ কোনো মূল্য নাই। বায়'চিকিউৰিটিটো মেইন, বায়'চিকিউৰিটিটো কৰিব লাগে, কিন্তু বায়'চিকিউৰিটি কিমান কৰিব। যদি গাঁৱত বেমাৰ লাগি যায় তেতিয়াহ'লে বায়'চিকিউৰিটি কোনো কামত নাহে। কেনেকৈ কামত আহিব? যদি গাঁৱত বেমাৰ লাগি যায় তেতিয়াহ'লে বায়'চিকিউৰিটিত অলপো কাম নাই, শেষ হৈ যাব চব। বৰ্তমান বহুত ফোনে আছে, দিনে ৰাতি মোটামুটি 10জন 15জনে ডেইলি ফোন কৰি আছে, ভিডিঅ' পঠাই আছে দাদা এনেকুৱা কণ্ডিশ্যন। বহুত ডাঙৰ সমস্যাত পৰিছোঁ। এতিয়া ভগৱানে এনে নকৰক, আমাৰ গাঁওখন বৰ্তমান সুৰক্ষিত হৈ আছে। মোটামুটি 5 কিলোমিটাৰ 6 কিলোমিটাৰ দূৰতো বৰ্তমান বেমাৰ লাগিছে, মাতি আছে দাদা চাই যাওক, কিবা কণ্ডিশ্যন হৈছে, যোৱা নাই। গ'লে আৰু তাৰ লগত আহি যাব পাৰে। কিন্তু আমাৰতো ইফালে ফাৰ্মত টিংপাতো লগাব পৰা নাই, কেনেকৈ নেট দিম। বহুতে কৈ আছে যে দাদা ফাৰ্মত নেট দি চাৰিওফালে ঢাকি ৰাখক, প্ৰব্লেম নহ'ব। কিন্তু ওপৰত টিংপাতো ল'ব পৰা নাই, এনেকুৱা ছিষ্টেমত আছে পোৱালিখিনি। চাওক এনেকুৱা ছিষ্টেমত আছে পোৱালিখিনি। ইয়াত ডাঙৰ আছে 2 মাহ পাৰ হোৱা, 2 মাহৰ পোৱালি আছে, ইয়াত 2 মাহৰ পোৱালি আছে, সৰু পোৱালি আছে। টোটাল 6জনী গাহৰিৰ পোৱালি আছে ষ্টকত বৰ্তমান, আৰু 6জনী বাহিৰত ওলাই দিছোঁ। ইহঁতৰ ৰিটাৰ্ণ আৰু ইহঁতৰ গাভিনীও হৈ গ'ল। এসপ্তাহ 10 দিন 15 দিন এনেকুৱা সময় হৈছে, কমপ্লিট গাভিনীও হৈ গৈছে। কিন্তু বাহিৰৰ যি কণ্ডিশ্যন, এই কণ্ডিশ্যনবিলাক চাই বহুত বেয়া লাগি আছে বৰ্তমান সময়ত। বহুতে কমেণ্ট কৰি আছে দাদা মোৰ 30টা আছিল গোটেইখিনি চাফা হ'ল, কোনোবাই 50টা আছিল গোটেইখিনি চাফা হ'ল। যিহেতু আমি বৰ্তমান এই গাহৰিৰ ওপৰতে নিৰ্ভৰ হৈ আছিলোঁ, আমাৰ কোনো বেলেগ কোনো ধৰণৰ ছাইড বিজনেছ নাই। লগতে কুকুৰাৰ ফাৰ্ম আছেও, যদি আগতে কুকুৰাৰ ফাৰ্মটো ডাঙৰকৈ কৰিছিলোঁ, বৰ্তমান কুকুৰাৰ ফাৰ্মটো অলপ নৰ্মেলত আনিছোঁ। এই গাহৰিৰ ওপৰত চলি আছিলোঁ, গাহৰিটো অলপ ডাঙৰকৈ ফাৰ্ম কৰিম বুলি ভাবিছিলোঁ। বৰ্তমান 8গৰাকী আছে মাইকী, 8গৰাকী মাইকী আছে, 2গৰাকী পোৱালি দিয়াৰ বাকী আছে, বাকী 6জনীয়ে পোৱালি দিছে। কিন্তু বৰ্তমান এই কণ্ডিশ্যনত একেবাৰে মনটো ভাল লগা নাই। এতিয়া যিমানে আপুনি বায়'চিকিউৰিটি কৰক, যিমানে যি নকৰক কিয়, যদি বেমাৰ লাগি যায় সকলো শেষ। ইয়াত চাওক 2 মাহ পাৰ হোৱা পোৱালি, কিমান ধুনীয়া পোৱালি, কিমান সুস্থ হৈ আছে, একদম ধুনীয়া। কিন্তু যদি বেমাৰ লাগি যায় শেষ হৈ যাব চব, 1 মিনিটতে শেষ হৈ যাব। কিন্তু বৰ্তমান এতিয়ালৈকে ঠিক আছে। কিন্তু বেপাৰীবিলাক, গাঁৱৰ বেপাৰীবিলাক আহে, কিন্তু আমি বেপাৰীবিলাক সোমাব দিয়া নাই, যে বেপাৰীক বৰ্তমান সোমাব দিয়া নাই। যি হয় হ'ব আৰু, কিন্তু বেপাৰী সোমাব নিদিওঁ। বৰ্তমান ঠিকেই আছে, গাঁৱতো বেমাৰ লগা নাই। চাওক কণ্ডিশ্যন কি হয়। কিন্তু যিবিলাক পোহা কাষ্টমাৰ আহি আছে, পোহা কাষ্টমাৰক দি আছোঁ। তো ইয়াৰ পোৱালি আছিল, পোৱালিখিনি বৰ্তমান ইফালে আহি গৈছে, আৰু ইফালেও পোৱালি আছে। আমাৰ চব ইফালে ঘুঙুৰু জাত, ঘুঙুৰু জাতৰ বেমাৰ আজাৰ এনেই অলপ কম হয়। যিবিলাক ঘুঙুৰু লোকেল জাত, ইয়াৰ বেমাৰ আজাৰ এনেই অলপ কম। ইয়াৰ ইমিউনিটি ছিষ্টেম বেছি ষ্ট্ৰং, আৰু মাটিত থাকি ইয়াতে বেছি ভাল পায় গঁৰালতকৈ। সেইকাৰণে পোৱালি দিয়াৰ সময়ত আমি ভিতৰত ৰাখোঁ, আৰু পোৱালি দিয়া শেষ হ'লে 1.5 মাহ পাৰ হ'লে আমি বাহিৰত ওলাই দিওঁ। এইবিলাক পোৱালি আছে চব, এইবিলাক চব পোৱালি আছে। তো কোনোবাই যদি ল'ব বিচাৰে, বৰ্তমান পোৱালিৰ দাম বজাৰত 1500ৰ পৰা 2000ত বহুত ভাল ভাল পোৱালি পোৱা যায়। 1500 2000 এনেকুৱা চাইজৰ পোৱালি বজাৰত পাব। কিন্তু আমি ইমান কম দামত দিব নোৱাৰি, আমাৰ খৰচটো বেছি। ডাঙৰকৈ পুহিছোঁ, বেছিকৈ পুহিছোঁ, আমাৰ খৰচটো বহুত অভাৰ। আমি বাহিৰত এৰি দিব নোৱাৰোঁ। 100% দানাবিলাক কিনি খুৱাব লাগে আমাৰ। তো খৰচাটো আমাৰ বহুত বেছি, সেইকাৰণে আমি ইমান কম দামত দিব নোৱাৰি। আৰু আমাৰ ইহঁতক আইৰণ ইনজেকশ্যন, বি কমপ্লেক্স,
লিভাৰ পেলো কমপ্লিট দিয়া আছে, কাৰণ আমাৰ খৰচ পাতি বেছি। তো কোনোবাই যদি পোৱালি ল'ব বিচাৰে বৰ্তমান দিব পৰা সুবিধা আছে, যদি কোনো এৰিয়াত বেমাৰ লগা নাই বা যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব। অলপ কম বেছি মিলাই পিনি দিব পাৰিম আৰু কি বৰ্তমান সময়ত যদি কাৰোবাক লাগে। কিন্তু ডেলিভাৰী দিয়াৰ সুবিধা নাই, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। মোৰ ঘৰ আছে কামৰূপ জিলা বক' মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয় আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব। ধন্যবাদ।